বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। আজি তোমালোকৰ বিদ্যুৎ পাঠৰ কেইটিমান প্ৰশ্নোত্তৰ আলোচনা কৰিম। তোমালোকৰ বাবে আজিৰ পাঠ যুগুতাই দিছে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নবীন গগৈয়ে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ বিদ্যুৎ শীৰ্ষক পাঠৰ পৰা কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰ আলোচনা কৰাৰ আগেয়ে তোমালোকক কেইটামান কথা জনাই থওঁ, যাতে পৰীক্ষাগৃহত তোমালোকৰ কোনো অসুবিধা নহয়। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসম মাধ্যমিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰিবলৈ লোৱা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতখনত ABCD এই 4টা ছেটত প্ৰস্তুত কৰা হ'ব। প্ৰতিটো ছেটত থকা প্ৰশ্নৰ ক্ৰম ভিন্ন হ'ব, অৰ্থাৎ প্ৰতিটো ছেটৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আদি বিভিন্ন প্ৰশ্ন হ'ব পাৰে। গতিকে তোমালোকৰ প্ৰশ্নকাকতখন কোনটো ছেটৰ, প্ৰথমে সেইটো ভালদৰে চাই ল'বা। কম্পিউটাৰে তোমালোকৰ OMR ছিটত দিয়া উত্তৰবোৰ পৰীক্ষা কৰোঁতে ছেট মতেহে পৰীক্ষা কৰিব আৰু নম্বৰ দিব। OMR ছিটত দিয়া নিৰ্দিষ্ট ঘৰটোত ছেটৰ নম্বৰটো স্পষ্টকৈ লিখিবা। তোমালোকৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতখনত মুঠ 64টা প্ৰশ্ন থাকিব। এই প্ৰশ্নসমূহ দুটা ভাগত ছেকশ্যন A আৰু ছেকশ্যন Bত ভাগ কৰা থাকিব। ছেকশ্যন Aত থকা প্ৰশ্নসমূহ হ'ব বস্তুনিষ্ঠ, অৰ্থাৎ অবজেক্টিভ টাইপ। ইয়াত 1 নম্বৰৰ পৰা 45 নম্বৰলৈ প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে মূল্যাংক থাকিব 1। তদুপৰি ছেকশ্যন Aৰ প্ৰশ্নসমূহ হ'ব বহু বিকল্পধৰ্মী, অৰ্থাৎ MCQ, মাল্টিপল চইচ কুৱেশ্যন। অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰে 4টাকৈ উত্তৰ দিয়া থাকিব। তাৰ পৰা প্ৰকৃত শুদ্ধ উত্তৰটো বাছি উলিয়াই সেই উত্তৰৰ কাষত থকা ABCD যিটো আখৰ থাকে সেইটো OMR ছিটত থকা সেই প্ৰশ্ন নম্বৰৰ বিপৰীতে থকা ABC অথবা D 4টা উত্তৰৰ শুদ্ধ আখৰটো ডট কলমৰ চিয়াহীৰে ঢাকি দিবা। তোমালোকৰ বিদ্যালয়ত নিশ্চয় তোমালোকৰ শিক্ষকে এনেদৰে কৰিবলৈ শিকাইছে। গতিকে উত্তৰবোৰ কৰোঁতে খুব সাৱধান হ'বা। এটা প্ৰশ্নৰ বিপৰীতে থকা ABCD 4টা উত্তৰৰ যিকোনো এটাহে শুদ্ধ উত্তৰ হ'ব আৰু সেইটোহে ঢাকিবা। এটাতকৈ বেছি ঢাকিলে কম্পিউটাৰে তোমাৰ উত্তৰটো নল'ব। ফলত তোমালোকে শুদ্ধ উত্তৰ দিলেও সেই নম্বৰ পোৱাৰ পৰা বঞ্চিত হ'বা। প্ৰশ্নকাকতত থকা দ্বিতীয় অংশ, অৰ্থাৎ ছেকশ্যন Bত মুঠ 19টা প্ৰশ্ন থাকিব। এই প্ৰশ্নসমূহ বৰ্ণনাধৰ্মী, অৰ্থাৎ ডেছক্ৰিপটিভ টাইপ হ'ব। ইয়াৰ উত্তৰসমূহ তোমালোকে পৰীক্ষাগৃহত নিৰীক্ষকে দিয়া উত্তৰ বহীত লিখিব লাগিব। প্ৰশ্নসমূহৰ উত্তৰ চমুকৈ লিখিবা। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নম্বৰ 1, 2, 3 এনেধৰণে থাকিব। গতিকে উত্তৰ লিখোঁতে প্ৰশ্নৰ সোঁফালে কাষত থকা প্ৰশ্নৰ নম্বৰটো চাই সেইমতে উত্তৰ লিখিবা। 1 নম্বৰৰ বাবে এটা বাক্য বা এটা শব্দত উত্তৰ লিখিবলৈ যত্ন কৰিবা। আৰু সেইদৰে 2 থাকিলে 2টাৰ পৰা 3টা বা 4টা বাক্যৰ ভিতৰত উত্তৰ লিখিবলৈ যত্ন কৰিবা। ছেকশ্যন Bত মূল্যাংক থাকিব 45। ছেকশ্যন A আৰু ছেকশ্যন Bত থকা মূল্যাংক হ'ব 45 আৰু 45, অৰ্থাৎ OMR ছিটত থকা 45টা উত্তৰত থাকিব 45 নম্বৰ। প্ৰশ্নকাকতত থকা মুঠ নম্বৰ 90ৰ 50%
আৰু বহীত লিখা উত্তৰৰ বাবে বৰ্ণনাধৰ্মী প্ৰশ্নত থাকিব মুঠ 45। এইখিনিতে তোমালোকৰ বাবে মন কৰিবলগীয়া কথাটো হ'ল ছেকশ্যন এ আৰু ছেকশ্যন বি অৰ্থাৎ MCQ প্ৰশ্নৰ বাবে থকা মুঠ 45 নম্বৰৰ ভিতৰত তোমালোকে উত্তীৰ্ণ নম্বৰ 13 পাব লাগিব। সেইদৰে বহীত লিখা প্ৰশ্নৰ মুঠ নম্বৰৰ 45ৰ ভিতৰত তোমালোকে 13 পাব লাগিব। অৰ্থাৎ MCQ আৰু ডেছক্ৰিপটিভ দুইটা ভাগৰ প্ৰশ্নত অন্তত উত্তীৰ্ণৰ বাবে ধাৰ্য কৰা নম্বৰ সুকীয়াকৈ লাভ কৰিব লাগিব। তাৰোপৰি বিদ্যালয়ৰ পৰা দিয়া আভ্যন্তৰীণ মূল্যাংকত 4ৰ কম হ'ব নোৱাৰিব। গতিকে তোমালোকে সাধাৰণ বিজ্ঞান বিষয়ত উত্তীৰ্ণ হ'বলৈ এই ধৰণে ন্যূনতম মূল্যাংক পাব লাগিব। MCQ 13, বৰ্ণনাধৰ্মী 13 আৰু আভ্যন্তৰীণ মূল্যাংক 4, সৰ্বমুঠ 30 নম্বৰ। আৰু এটা কথা মন কৰিবা, পৰীক্ষাত অহা প্ৰশ্নসমূহৰ 2-এটা প্ৰশ্ন তোমালোকৰ পাঠ্যপুথিত থকাৰ দৰে নহ'বও পাৰে। কিন্তু সেই একেটা বিষয়বস্তু বা একেটা প্ৰশ্নকে অলপ আওপকীয়াকৈ সুধিব পাৰে। গতিকে তেনেকুৱা প্ৰশ্ন পালে 2-3 বাৰ পঢ়ি চাবা, তেতিয়া উত্তৰটো সহজে কৰিব পাৰিবা। তোমালোকৰ পাঠ্যপুথিত দিয়া কাৰ্যকলাপসমূহ আৰু ইয়াত থকা প্ৰশ্নাৱলীসমূহৰ উত্তৰ ঘৰত ভালদৰে অনুশীলন কৰিবা। এতিয়া আহা আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বস্তুনিষ্ঠ আৰু বৰ্ণনাধৰ্মী দুইটা ভাগতে সুধিব পৰা কেইটামান আৰ্হি প্ৰশ্ন আমি আলোচনা কৰোঁ। প্ৰথমে লোৱা বস্তুনিষ্ঠ অৰ্থাৎ অবজেক্টিভ টাইপ কেইটামান প্ৰশ্ন। প্ৰশ্ন: কোনটো সঁজুলিয়ে বৈদ্যুতিক বৰ্তনীৰ বিভৱ ভেদ নিৰ্ণয় কৰাত সহায় কৰে? A. এমিটাৰ, B. ভল্টমিটাৰ, C. গালভেনোমিটাৰ, D. মাল্টিমিটাৰ। শুদ্ধ উত্তৰ ভল্টমিটাৰ। প্ৰশ্ন: ধাতৱ তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'লে A. ইলেক্ট্ৰন আধানে গতি কৰে, B. ধনাত্মক আধানে গতি কৰে, C. ইলেক্ট্ৰন আৰু ধনাত্মক আধানে গতি কৰে, D. ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো লিখিবা A. ইলেক্ট্ৰন আধানে গতি কৰে। প্ৰশ্ন: বিদ্যুৎ আধানৰ SI একক হ'ল কুলম্ব, ভল্ট, ৱাট, জুল। শুদ্ধ উত্তৰটো হ'ব A. কুলম্ব। প্ৰশ্ন: বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল গঠিত A. প্লেটিনামৰ দ্বাৰা, B. চিলভাৰৰ দ্বাৰা, C. তামৰ দ্বাৰা, D. টাংষ্টেনৰ দ্বাৰা। শুদ্ধ উত্তৰ D. টাংষ্টেনৰ দ্বাৰা। প্ৰশ্ন: কোনো পদাৰ্থৰ ৰোধ নিৰ্ভৰ কৰে A. পৰিবাহী দৈৰ্ঘ্যৰ ওপৰত, B. পৰিবাহীৰ প্ৰস্থচ্ছেদৰ ওপৰত, C. অকল উষ্ণতাৰ ওপৰত, D. ওপৰৰ আটাইকেইটাৰ ওপৰত। শুদ্ধ উত্তৰ D. ওপৰৰ আটাইকেইটাৰ ওপৰত। প্ৰশ্ন: ওম যিটো ৰাশিৰ একক সেইটো হ'ল A. আপেক্ষিক ৰোধ, B. বিভৱ ভেদ, C. ৰোধ, D. ভল্টেজ। শুদ্ধ উত্তৰটো হ'ব C. ৰোধ। প্ৰশ্ন: ভল্টেজ জোখা আহিলাটো হৈছে এমিটাৰ, ভল্টমিটাৰ, থাৰ্মোমিটাৰ, গেলভেনোমিটাৰ। শুদ্ধ উত্তৰ ভল্টমিটাৰ। প্ৰশ্ন: স্থিৰ মানৰ ৰোধক এটাৰ দুই প্ৰান্তৰ বিভৱ ভেদ আধা কৰিলে বৈদ্যুতিক ক্ষমতা হ'ব 1/4, 2 আধা, 4 শুদ্ধ উত্তৰটো হ'ব C. আধা। প্ৰশ্ন: বৈদ্যুতিক বিভৱ এটা A. ভেক্টৰ ৰাশি, B. স্কেলাৰ ৰাশি, C. ভেক্টৰো নহয়, D. কেতিয়াবা ভেক্টৰ কেতিয়াবা স্কেলাৰ। শুদ্ধ উত্তৰটো হ'ব B. স্কেলাৰ ৰাশি। প্ৰশ্ন: এটা বৈদ্যুতিক বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে A. চাবিটো মুক্ত হৈ থাকে, B. চাবিটো বন্ধ হৈ থাকে, C. চাবিটো সংযোগ কৰা নহয়, D. এমিটাৰ সংযোগ কৰা নহয়।
শুদ্ধ উত্তৰ বি চাবিটো বন্ধ হৈ থাকে। প্ৰশ্ন ঘৰুৱা বৈদ্যুতিক সংযোগত এডাল ফিউজে এ বিভৱক বাধা দিয়ে, বি প্ৰবাহক বাধা দিয়ে, চি প্ৰয়োজনতকৈ অধিক বিদ্যুৎ প্ৰবাহৰ বাবে হোৱা ক্ষতিক বাধা দিয়ে, ডি সঁজুলিবোৰৰ অনিষ্ট সাধন কৰে। শুদ্ধ উত্তৰটো হ'ব চি প্ৰয়োজনতকৈ অধিক বিদ্যুৎ প্ৰবাহৰ বাবে হোৱা ক্ষতিক বাধা দিয়ে। প্ৰশ্ন দুটা ৰোধৰ মাজেৰে প্ৰবাহ সৰ্বোচ্চ হ'ব যদিহে ৰোধক কেইটা এ সমান্তৰাল সজ্জাত থাকে, বি শ্ৰেণীবদ্ধ সজ্জাত থাকে, চি শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত থাকে, ডি এইবোৰৰ এটাও নহয়। শুদ্ধ উত্তৰ সমান্তৰাল সজ্জাত থাকে। এবাৰ কেইটামান বৰ্ণনাধৰ্মী প্ৰশ্নোত্তৰ আলোচনা কৰোঁচোন আহা। এই প্ৰশ্নসমূহৰ উত্তৰ নিৰীক্ষকে পৰীক্ষাগৃহত দিয়া 16 পৃষ্ঠাৰ উত্তৰ বহীত কৰিবা। প্ৰথম প্ৰশ্নটো লোৱা। এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? ইয়াত নম্বৰ থাকিব 1। উত্তৰ লিখিবা। বাল্ব, বেটাৰী আৰু চাবি সংলগ্ন থকা কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে। প্ৰশ্ন প্ৰবাহৰ এককৰ সংজ্ঞা লিখা। ইয়াত 1 নম্বৰ থাকিব। প্ৰবাহৰ একক এম্পিয়াৰ। যদি কোনো পৰিবাহীৰ মাজেদি প্ৰতি ছেকেণ্ডত 1 কুলম্ব আধান প্ৰবাহিত হয় তেন্তে তাক 1 এম্পিয়াৰ বুলি কোৱা হয়। প্ৰশ্ন 1 ভল্ট বুলিলে কি বুজা? উত্তৰ যদি এটা প্ৰবাহযুক্ত বৰ্তনীৰ মাজেৰে 1 কুলম্ব আধান এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদকে 1 ভল্ট বোলে। প্ৰশ্ন ওমৰ সূত্ৰটো লিখা। উত্তৰ উষ্ণতা স্থিৰ থকা অৱস্থাত এটা বৈদ্যুতিক বৰ্তনীত সংযোজিত পৰিবাহী এডালৰ দুই মূৰৰ বিভৱ ভেদ তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্ৰ বোলে। প্ৰশ্ন বৈদ্যুতিক ইস্ত্ৰিত সংকৰ ধাতুৰ ৰোধকতা কিয় ব্যৱহাৰ কৰা হয় লিখা। ইয়াত নম্বৰ থাকিব 2। বৈদ্যুতিক ইস্ত্ৰিত সংকৰ ধাতুৰ ৰোধকতা ব্যৱহাৰ কৰা হয় কাৰণ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজে জাৰণ নঘটে বা জ্বলি নাযায়। ফলত সঁজুলিটো সুৰক্ষিত হৈ থাকে। এবাৰ আৰু এটা 2 নম্বৰৰ প্ৰশ্ন লোৱা। মোবাইল, লেপটপ আদিত ব্যৱহাৰ কৰা বেটাৰীত কোনবিধ ৰাসায়নিক পদাৰ্থ থাকে? উত্তৰটো হ'ব মোবাইল, লেপটপ আদি সহজে লৈ ফুৰিব পৰা ইলেক্ট্ৰনিক্স সঁজুলিত ড্ৰাইচেল বা শুকান কোষ নামৰ বিশেষভাৱে নিৰ্মিত এবিধ বেটাৰী ব্যৱহাৰ কৰা হয়। ইয়াত থকা ৰাসায়নিক পদাৰ্থবিধৰ নাম হ'ল লিথিয়াম কোবাল্ট অক্সাইড আৰু কাৰ্বন। প্ৰশ্ন পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল? তাম আৰু কাঁচৰ কোনটো অপৰিবাহী? ইয়াত নম্বৰ থাকিব 2। উত্তৰটো হ'ব পৰিবাহীৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্য, প্ৰস্থচ্ছেদৰ কালি আৰু পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। তাম আৰু কাঁচৰ ভিতৰত কাঁচ অপৰিবাহী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল ইমান পৰে তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ বিদ্যুৎ পাঠৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিলে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নবীন গগৈয়ে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।